নমস্কাৰ দৰ্শক সকল কিকেডত প্ৰিন্টেড সাৰ্কিট বোৰ্ডৰ ডিজাইনিং সম্পৰ্কীয় স্পোকেন টিউটৰিয়েললৈ স্বাগতম এই টিউটৰিয়েলত আমি শিকিম কিকেডৰ ওপৰত কেনেকৈ প্ৰিন্টেড সাৰ্কিট বোৰ্ডৰ ডিজাইন কৰা হয় আমি উবুন্টু 1204 ইয়াত অপাৰেটিং সিস্টেম হিচাপে ব্যৱহাৰ কৰিছো কিকেড ভাৰ্চনৰ সৈতে এইটো টিউটৰিয়েলৰ কাৰণে 2011-05-25 এইটো টিউটৰিয়েলৰ কাৰণে ইলেক্ট্ৰিক সাৰ্কিটৰ ওপৰত এক পূৰ্ব আহৰিত প্ৰাথমিক জ্ঞান থাকিব লাগিব কিকেডৰ ওপৰত কেনেদৰে সাৰ্কিট স্কিমেটিকৰ ডিজাইন কৰিব পাৰি হেতু ব্যৱহাৰকাৰীজনে জানিব লাগিব ইলেক্ট্ৰনিক নিয়ম পৰীক্ষা কৰিবলৈ নেটলিষ্ট জেনাৰেশ্যন কৰিবলৈ ফুটপ্ৰিন্টছৰ লগত উপাদানসমূহৰ পৰিমাণ জুখিবলৈ দৰকাৰী টিউটৰিয়েলৰ কাৰণে অনুগ্ৰহ কৰি http://spoken-tutorial.org ত চাওক কিকেড আৰম্ভ কৰিবলৈ উবুন্টু ডেস্কটপ স্ক্ৰিনৰ ওপৰ বাও দিশৰ চুকলৈ যাওক প্ৰথম আইকন যেনে ডেশ হোমত ক্লিক কৰক সাৰ্চ বাৰত গৈ কিকেড লিখক আৰু এন্টাৰ টিপক এইটোৱে কিকেডৰ প্ৰধান উইন্ডোখন খুলখুৱাব ইস্কিমা খুলিবলৈ ওপৰৰ পেনেলত যাওক আৰু ইস্কিমা টেবত ক্লিক কৰক এই তথ্য ডায়লগ বক্স খোল খাব যিটোৱে স্কিমেটিক বিচাৰি পোৱা নাই বুলি দেখুৱাব OKত ক্লিক কৰক মই ষ্টেবল মাল্টিভাইব্ৰেটৰ ইয়াৰ সাৰ্কিট স্কিমেটিক ব্যৱহাৰ কৰিম যিটো পূৰ্বতে তৈয়াৰ কৰা হৈছিল এইটো কৰিবলৈ মই ফাইল মেনুত যাম আৰু ওপেনত ক্লিক কৰিম ফাইলটো যত সেভ কৰা হৈছে হেতু ফোল্ডাৰ বাছি উলিয়াওক project1.sch সিলেক্ট কৰক আৰু ওপেনত ক্লিক কৰক মই উইন্ডোখন ৰিসাইজ কৰিম আৰু এতিয়া ওপেনত ক্লিক কৰক এইটোৱে সাৰ্কিট স্কিমেটিক খুলখুৱাব মাউসৰ স্ক্ৰল বাটন ব্যৱহাৰ কৰি মই জুম কৰিম মই এইটো সাৰ্কিটৰ কাৰণে ইতিমধ্যে নেটলিষ্ট তৈয়াৰ কৰিছো আৰু পিছৰ অনুৰূপ ফুটপ্ৰিন্টছ সমূহৰ লগত উপাদানসমূহৰ পৰিমাপ কৰিছো পিছৰ পৰ্যায়টো হল প্ৰিন্টেড সাৰ্কিট বোৰ্ড ইয়াৰ লেআউট তৈয়াৰ কৰা এইটো আৰম্ভ কৰিবলৈ ইস্কিমা উইন্ডোৰ ওপৰ পেনেলত থকা ৰান পিচিবি নিউ বাটনত ক্লিক কৰক এইটোৱে পিচিবি নিউ উইন্ডো খুলখুৱাব এটা তথ্য ডায়লগ বক্স খুলখাব আৰু ইয়ে project1.brd বিচাৰি পোৱা নাই বুলি দেখুৱাব এই ডায়লগ বক্সটো বন্ধ কৰিবলৈ OKত ক্লিক কৰক এতিয়া আপুনি পিচিবি নিউ উইন্ডোৰ ওপৰৰ পেনেলত ৰিড নেটলিষ্ট বাটনত ক্লিক কৰি ফুটপ্ৰিন্টছ সমূহ ইম্পোৰ্ট কৰিব পাৰে এতিয়া নেটলিষ্ট উইন্ডো খুলখাব সকলোবোৰ ডিফল্ট সেটিংছ যেনেদৰে আছে তেনেদৰে ৰাখক ব্ৰাউজ নেটলিষ্ট ফাইলছ বাটনত ক্লিক কৰক এইটোৱে নেটলিষ্ট উইন্ডো খুলখুৱাব এতিয়া মই আৰু অধিক ভাল দৃশ্যৰ কাৰণে উইন্ডোখন ৰিসাইজ কৰিম ইচ্ছাকৃত ডাইৰেক্টৰীৰ পৰা project1.net সিলেক্ট কৰক আৰু ওপেনত ক্লিক কৰক ৰিড কাৰেণ্ট নেটলিষ্ট বাটনত ক্লিক কৰক এইটোৱে project1.cmp বিচাৰি পোৱা নাই বুলি এক সংকেত দেখুৱাব OKত ক্লিক কৰক এতিয়া ক্লোজ বাটনত ক্লিক কৰি নেটলিষ্ট উইন্ডো বন্ধ কৰক আপুনি দেখিব যে সকলোবোৰ ফুটপ্ৰিন্টছ ইম্পোৰ্ট কৰা হৈছে আৰু পিচিবি নিউ উইন্ডোৰ ওপৰ বাও দিশত বহুৱা হৈছে এতিয়া আমি সকলোবোৰ ফুটপ্ৰিন্টছকেই পিচিবি নিউ উইন্ডোৰ চেণ্টাৰত বহুৱাম এইটোৰ কাৰণে ম্যানুৱেল আৰু অটোমেটিক মুভ আৰু পিচিবি নিউ উইন্ডোৰ ওপৰৰ পেনেলত থকা প্লেচ অফ মডিউলছ বাটনত ক্লিক কৰক এতিয়া পিচিবি নিউ উইন্ডোৰ চেণ্টাৰত এবাৰ ৰাইট ক্লিক কৰক গ্লোব মুভত যাওক আৰু বহুৱাওক তাৰ পিছত মুভ অল মডিউলছত ক্লিক কৰক এইটোৱে এখন কনফাৰ্মেশ্যন উইন্ডো খুলখুৱাব Yesত ক্লিক কৰক অধিক ভাল দৃশ্যৰ কাৰণে মই মাউসৰ স্ক্ৰল বাটনৰ সহায়ত জুম কৰিম আপুনি ফুটপ্ৰিন্টছৰ টাৰ্মিনেলছৰ লগত সংযুক্ত হোৱাইট ৱায়াৰ্ছবোৰ দেখা পাবও পাৰে বা নাপাবও পাৰে যদি দেখা নাপায় তেন্তে পিচিবি নিউ উইন্ডোৰ পেনেলত থকা শো নাইবা হাইড বোৰ্ড ৰেটছ নেট বাটনত ক্লিক কৰক হোৱাইট ৱায়াৰ্ছ বুৰক এয়াৰ ৱায়াৰ্ছ বুলিও কোৱা হয় এতিয়া আমি মডিউলছবোৰ চিজিল কৰিম যাতে ন্যূনতম সংখ্যক এয়াৰ ৱায়াৰ্ছে
ইটোৱে হিটো কটাকটি কৰে এতিয়া IC555 ফুটপ্ৰিন্টছত ক্লিক কৰক ফুটপ্ৰিন্টছ অপশনত যাওক আৰু মুভত ক্লিক কৰক আপুনি দেখা পাব যে ফুটপ্ৰিন্টছে কাৰ্সাৰৰ লগত সংযুক্ত হৈ আছে আপুনি দেখা পাব যে উপাদানসমূহে ইয়াৰ পটভূমিত প্ৰদৰ্শন কৰা গ্ৰিডৰ ভিত্তিত চলাচল কৰে এতিয়া উপাদানসমূহত প্লেস কৰিবলৈ এবাৰ ক্লিক কৰক মই ইয়াত প্লেস কৰিম পিচিবি নিউ উইন্ডোৰ ওপৰৰ পেনেলত থকা গ্ৰিড অপশনছ ড্ৰপ ডাউন মেনু ব্যৱহাৰ কৰি গ্ৰিড স্পেচিং সলনি কৰা সম্ভৱ এতিয়া আমি ডিফল্ট ভ্যালুৰে আগবাঢ়িম যেটো হল গ্ৰিড 1270 মুভিং কম্পোনেন্টছৰ কাৰণে আপুনি শৰ্টকাট কি M ব্যৱহাৰ কৰিব পাৰে উদাহৰণস্বৰূপে কেপাচিটৰ কেনেদৰে চলাব লাগে সেয়া মই দেখুৱাম কাৰ্সাৰটো কেপাচিটৰত পইণ্ট কৰক কম্পোনেন্টছবোৰ প্লেস কৰিবলৈ এবাৰ ক্লিক কৰক কম্পোনেন্টছ ৰোটেট কৰিবলৈ R টিপক উদাহৰণস্বৰূপে মই ৰেজিষ্টাৰটো ৰোটেট কৰিম কাৰ্সাৰটো ৰেজিষ্টাৰত প্লেস কৰক আৰু R টিপক একেদৰে আপুনি সকলোবোৰ কম্পোনেন্টছ চিজেল কৰিব পাৰে এয়াৰ ৱায়াৰ্ছৰ মাজত ন্যূনতম ছেদন পাবলৈ মই ইতিমধ্যে ফুটপ্ৰিন্টছ চিজেল কৰিছো এতিয়া আমি এই এয়াৰ ৱায়াৰ্ছবোৰ একচুৱেল ট্ৰেকলৈ সলনি কৰিব লাগিব পিচিবি নিউ উইন্ডোৰ হুদিশে থকা লেয়াৰ টেবত গৈ বেক লেয়াৰ সিলেক্ট কৰক যদি কৰা নাই এতিয়ালৈ বেক লেয়াৰক সেউজীয়া ৰঙেৰে বুজোৱা হৈছে সিলেক্ট কৰা লেয়াৰটোক এডাল নীলা কাৰ চিহ্নৰে খুচুৱা হয় ট্ৰেক সৃষ্টি কৰিবলৈ পিচিবি নিউ উইন্ডোৰ হুদিশে থকা পেনেলত গৈ এড ট্ৰেকছ আৰু ভিয়াছ বাটন সিলেক্ট কৰক এতিয়া আমি R1 যিকোনো এডাল নোডত ক্লিক কৰিম তাৰপিছত আমি R2ৰ নোডত ডাবল ক্লিক কৰিম যত ৱায়াৰডাল সংযুক্ত কৰা হ'ব একেদৰে আমি ৰেজিষ্টাৰ R3 আৰু কেপাচিটৰ C1ৰ মাজত আৰু এডাল ৱায়াৰ সংযুক্ত কৰিম এতিয়া R3ৰ এডাল নোডত ক্লিক কৰিম ৱায়াৰডালৰ দিশ সলনি কৰিবলৈ এবাৰ ক্লিক কৰক তাৰপিছত আমি C1ৰ নোডৰ ওপৰত ডাবল ক্লিক কৰিম যত ৱায়াৰডাল সংযুক্ত কৰা হ'ব সৃষ্টি হোৱা সেউজীয়া ট্ৰেকডালে প্ৰিন্টেড সাৰ্কিট বোৰ্ডৰ ওপৰত সৃষ্টি হোৱা একচুৱেল কপাৰ পাথটো বুজাইছে ট্ৰেকৰ প্ৰস্থ সলনি কৰা সম্ভৱ এইটো কৰিবলৈ পিচিবি নিউ উইন্ডোৰ মেনু বাৰত থকা ডিজাইন ৰুল মেনু অপশনত ক্লিক কৰিব লাগিব ডিজাইন ৰুলছত ক্লিক কৰক ডিজাইনছ ৰুল এডিটৰ তাত খোল খাব যত আপুনি ট্ৰেকৰ প্ৰস্থটো সলনি কৰিব আমি ট্ৰেকৰ প্ৰস্থ 1.5 লৈ সলনি কৰিম এইটো কৰিবলৈ ট্ৰেকৰ প্ৰস্থৰ মানৰ ওপৰত ডাবল ক্লিক কৰক 1.5 টাইপ কৰক আৰু এন্টাৰ টিপক ট্ৰেকটো সৃষ্টি কৰিবলৈ আমি কিবৰ্ডৰ X কিটো ব্যৱহাৰ কৰিব পাৰো মই এইটো দেখুৱাই দিছো কাৰ্সাৰডাল LED D1 যিকোনো নোডৰ ওপৰত ৰাখক আৰু X কি টিপক তাৰপিছত আমি R3 নোডৰ ওপৰত ডাবল ক্লিক কৰিম যত ৱায়াৰডাল সংযুক্ত কৰা হ'ব আপুনি দেখা পাব যে ট্ৰেকৰ প্ৰস্থটো বৃদ্ধি হৈছে এনেদৰে আপুনি বৰ্ডৰ ডিজাইন সম্পূৰ্ণ কৰিব পাৰে মই ইতিমধ্যে এইটো বৰ্ডৰ ডিজাইন সম্পূৰ্ণ কৰিছো মই এতিয়া সম্পূৰ্ণ হোৱা বৰ্ড ফাইলৰ ডিজাইনটো ওপেন কৰিম ডিজাইনটো সম্পূৰ্ণ কৰিবলৈ আমি পিচিবি এডজটো ড্ৰ কৰিব লাগিব এইটোৰ কাৰণে আমি পিচিবি নিউ উইন্ডোৰ হুদিশৰ লেয়াৰ টেবত থকা পিচিবি এডজেছ অপশনটো সিলেক্ট কৰিব লাগিব এতিয়া লেআউট এডিটৰ উইন্ডোৰ হুদিশৰ পেনেলত থকা এড গ্ৰাফিক লাইন বা পলিগন বাটনত ক্লিক কৰক এতিয়া প্ৰিন্টেড সাৰ্কিট বোৰ্ডৰ চাৰিফালে এই আয়তক্ষেত্ৰ সৃষ্টি কৰা হওক লেআউটৰ ওপৰ বাও দিশত ক্লিক কৰক কাৰ্সাৰডাল সমান্তৰালকৈ হুদিশে লৈ আনক লাইনৰ দিশ সলনি কৰিবলৈ এবাৰ ক্লিক কৰক
কাৰ্সাৰডাল লম্বভাৱে তললৈ আনক একেদৰে আমি আয়তক্ষেত্ৰটো সম্পূৰ্ণ কৰিব পাৰো এতিয়া মই আয়তটো সম্পূৰ্ণ কৰিম মাউস বাটনৰ বাওফালে ডাবল ক্লিক কৰি আয়তটো সম্পূৰ্ণ কৰক এতিয়া ফাইল মেনুত ক্লিক কৰক আৰু সেভ অপশনত ক্লিক কৰক অনুগ্ৰহ কৰি মন কৰিব যাতে এই ফাইলটো এক্সটেনশন .brd ত সেভ কৰা হৈছে এটোৱে এই ষ্টেবল মাল্টিভাইব্ৰেটৰ সাৰ্কিটৰ কাৰণে বোৰ্ড লেআউটটো সম্পূৰ্ণ কৰিব এই টিউটৰিয়েলত আমি পিচিবি নিউ ব্যৱহাৰ কৰি কিকাডৰ ওপৰত প্ৰিন্টেড সাৰ্কিট বোৰ্ডৰ ডিজাইন কৰিবলৈ শিকিলো তলৰ লিংকত থকা ভিডিওটো চাওক ই স্পোকেন টিউটৰিয়েল প্ৰজেক্টটো সংক্ষিপ্ত দেখুৱাব যদি আপোনাৰ ভাল বেণ্ডৱিডথ নাই তেন্তে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ দলটিয়ে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা আদি আয়োজন কৰে যদি অনলাইন পৰীক্ষা পাছ কৰে তেখেতলোকক চাৰ্টিফিকেট প্ৰদান কৰা হয় অধিক তথ্যৰ বাবে contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰজেক্ট হৈছে টক টু টিচাৰ প্ৰজেক্টৰ এটা অংশবিশেষ স্পোকেন টিউটৰিয়েল প্ৰকল্প ভাৰত চৰকাৰৰ এনএমইআইচিটি যুগ্ম সম্পাদক চৰকাৰৰ দ্বাৰা সমৰ্থিত হয় এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত পোৱা যাব spoken-tutorial.org/nmeict-intro এই পাঠটি জুনালীৰ দ্বাৰা অনুবাদ কৰা হৈছে আইআইটি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ